নমস্কাৰ আপোনালোক সকলোকে মই সিম্পলিফিকেশনৰ এটা অংক লৈ আহিছোঁ এটো সিম্পলিফিকেশন কৰিব লাগে 1 প্লাস ব্ৰেকেট স্কয়াৰ ব্ৰেকেট 1 ডিভাইডেড কাৰ্লি ব্ৰেকেট 5 ডিভাইডেড 4 minus 1 ডিভাইডেড সাৰ্কুলাৰ ব্ৰেকেট 13 divided 3 minus 1 divided 3 এনেকুৱা এটা অংকৰ মেথমেটিক্সৰ এনেকুৱা এটা প্ৰবলেম সলভ কৰিবলৈ বা সিম্পলিফিকেশন কৰিবলৈ আমি বদমাছ ৰুলটো এপ্লাই কৰিব লাগে আপোনালোকে হয়তো বহুতে জানে বা আমিও জানো পঢ়ি আছো আসলতে কি হ'ল এতিয়া পৰীক্ষাবোৰো আহি আছে এনেকুৱা সৰু সৰু কুৱেশ্যন কেতিয়াবা দি দিব এটো নহয় যে এনেকুৱা কুৱেশ্যন আহিব নহবা এনেকুৱা সৰু সৰু মেথড এপ্লাই কৰি কিছুমান সলভ কৰিবলৈ আহিব গতিকে মোৰ সীমিত জ্ঞানেৰে আসলতে মই ভালে পাওঁ বাৰু এইবোৰ কৰি কিন্তু মোৰ সীমিত জ্ঞানেৰে মই যিমানখিনি পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ আমি বাৰু যে কি নহওক এইটোত আমি কিটো ৰুল এপ্লাই কৰিম বদমাছ ৰুল কৰিম BODMAS বদমাছৰ B মানে হৈছে আপোনাৰ ব্ৰেকেট O মানে হৈছে অফ D মানে হৈছে ডিভিজন আৰু M মানে হৈছে মাল্টিপ্লিকেশ্যন আৰু A মানে হৈছে এডিশ্যন আৰু S মানে হৈছে subtraction ঠিক আছে আমি এই সিম্পলিফিকেশনটো কৰিবলৈ আমি এই বদমাছ ৰুলটো এপ্লাই কৰিম প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিম এই ব্ৰেকেটৰ কাম কৰিম তাৰপিছত অফ কিছুমান কুৱেশ্যনত অফ থাকে হেতু বাৰু এটো নাই অফ কৰিম তাৰ পাছতে আমি ডিভিজন যেটো আমি হৰণ আছে এই হৰণৰ কাম কৰিম তাৰ পাছত আছে মাল্টিপ্লিকেশ্যন যেটো আমাৰ পূৰণৰ কাম আছে ইয়াত বাৰু নাই পূৰণৰ কাম কৰিম তাৰ পাছত আমি কৰিম এডিশ্যন তাৰ পাছত আমি কৰিম এডিশ্যন মানে গম পাইছে আৰু প্লাসৰ কাম কৰিম এটো যেটো প্লাস আছে তাৰ কাম কৰিম এটো প্লাসৰ কাম কৰিম তাৰ পাছত আছে সাবট্ৰেকশন মানে মাইনাস মানে বিয়োগ সকলোতকৈ হেখন আমি বিয়োগ কৰিম আৰু এই অংকটোত কি হ'ব আমি প্ৰথমতে ব্ৰেকেটৰ কাম কৰিম যেহেতুকে গতিকে 1 টো আমি 1 ৰাখিলোৱে তাৰ পাছত ইয়াতে প্লাস আছে প্লাস ৰাখিছো এটো ডাঙৰ ব্ৰেকেটখিনি থাকিব দিম এনেকৈ কাৰণ আমি ভিতৰৰ পৰা কৰি আহিম যেহেতু প্ৰথমতে আমি এই ব্ৰেকেটখিনিৰ কাম কৰিম গতিকে এই ব্ৰেকেটটো ৰাখিছো এই ব্ৰেকেটটো মই ডাঙৰ ব্ৰেকেট বুলিয়ে ক'লো একচুয়ালি এই ব্ৰেকেটটো স্কয়াৰ ব্ৰেকেট বুলি কোৱা হয় বাৰু যে কি নহওক এটো 1 লিখিলো এটো ডিভাইডেড চিন আছে হৰণ চিন আছে হৰণ চিন লিখিছো এটো কাৰ্লি ব্ৰেকেট গতিকে কাৰ্লি ব্ৰেকেটটো কাৰ্লি ব্ৰেকেট হিচাপে ৰাখি দিছো তাৰ পাছত এটো 5 আছে এটো ডিভাইডেড আছে এটো 4 আছে এটো মাইনাস আছে 1 আছে ডিভাইডেড আছে ঠিক আছে এতিয়া আমি এইখিনি কাম কৰিম এটো 13 ডিভাইডেড 3 গতিকে ইয়াত এইখিনিৰ ভিতৰত আমাক দিছে ডিভাইডেড আছে আৰু মাইনাস আছে গতিকে আমি ডিভাইডেডৰ কামখিনি আগত কৰিম নহয় জানো এটো 13/3 minus 1/3 আমিতো জানো ন ডিভাইডেডত মানে কি 1 ডিভাইডেড 2 হলে এটোক আমি 1/2 বুলি লিখিব পাৰো এটো আপোনালোকে সকলোৱে জানি গতিকে আমি এনেকৈ লিখিলো এটো যেটো আমাৰ সাৰ্কুলাৰ ব্ৰেকেট আছে তাক ক্লোজ কৰি দিলো বা আমি সৰু ব্ৰেকেট বুলিও কওঁ আসলতে সৰু বন্ধনী বুলি কওঁ অসমীয়াত ক'লে এটো সৰু বন্ধনী কম এটোক মাজু বন্ধনী কম আৰু এটোক বৰ বন্ধনী কম হয়নে আৰু ইংৰাজীত ক'লে এটোক কম আমি স্কয়াৰ ব্ৰেকেট এটো কাৰ্লি ব্ৰেকেট আৰু এটো কম আমাৰ সাৰ্কুলাৰ ব্ৰেকেট ঠিক আছে আমি এটো এতিয়া কাৰ্লি ব্ৰেকেট ক্লোজ কৰিম তাৰপিছত স্কয়াৰ ব্ৰেকেট ক্লোজ কৰিম ঠিক আছে তাৰপিছত এটো 1 একেই লিখিলো এটো ব্ৰেকেট দিলো এটো 1 লিখিলো এটো ডিভাইডেড চিন লিখিলো এটো কাৰ্লি ব্ৰেকেট দিলো এটো 5 ডিভাইডেড 4 minus 1 ডিভাইডেড আৰু এটো ব্ৰেকেটৰ ভিতৰৰ কামখিনি যেহেতু কৰিম গতিকে
ইয়াতে আমি LCM ল'ম এইটো LCM ল'লে এইটো 3 আৰু 3 LCM 3 থাকিব ইয়াতে যিহেতু 13 আছে এইটো 13 আৰু এক্সেপ্ট কৰিয়ে দিছোঁ বাৰু 13 এইটো -1 ঠিক আছে এইটো ব্ৰেকেট ক্লোজ কৰি দিছোঁ আমি আকৌ এইটো একেই ষ্টাৰ্ট হ'ল 1 প্লাছ এইটো 1 ডিভাইডেড বাই ব্ৰেকেট 5 ডিভাইডেড বাই 4 মাইনাছ 1 ডিভাইডেড বাই এইটো 13 পৰা 1 গ'লেগে কি থাকিব 12 থাকিব আৰু এইটো 3 ঠিক আছে এইটো সৰি দেই এই ব্ৰেকেটটো এতিয়া এইটো নহয় আৰু এই ব্ৰেকেটটো অলৰেডি উঠি গ'ল এইটো এইডোখৰত আহিব আমাৰ কাৰ্লি ব্ৰেকেট তাৰপিছত এইটো স্কুৱেৰ ব্ৰেকেট ক্লোজ হৈ গ'ল এইটো 1 আছে এইটো 1 লিখিলোঁ এইটো প্লাছ এইটো আমি স্কুৱেৰ ব্ৰেকেট দিলোঁ মোৰ আখৰবোৰ ইমান সুবিধাজনক হোৱা নাই আপোনালোকে এইটো ইগন'ৰ কৰিব আৰু দেই এইটো 1 এইটো ডিভাইডেড আছে এতিয়া আমি কি কৰিম কাৰ্লি ব্ৰেকেটৰ কামখিনি কৰিম হয়নে এইটো 5 আছে হয়নে এইটো 5 আছে এইটো ডিভাইডেড আছে 4 আছে গতিকে সেইটো আগৰ নিচিনাকৈ লিখিম 5/4 এইটো মাইনাছ আছে এইটো 1 এইটো যিহেতু ফ্ৰেকশ্যনত আছে এইটো আমাৰ যিহেতু এইটো কি কয় হৰ আৰু লবৰ ভগ্নাংশত আছে গতিকে এইটো ভগ্নাংশত থাকিলে আমি এনেকৈ কৰিব পাৰোঁ এনেকৈ আমি চাওঁ এনেকৈ কৰিলে b বাই যদি c থাকে আমি এইটো a চিনটোক মাল্টিপ্লিকেশ্যন কৰি c টো ওপৰলৈ b টো তললৈ আনিব পাৰোঁ এনেকুৱা আমাৰ ফৰ্মুলা আছে আমি পাইছোঁ সেই গতিকে ইয়াতো তেনেকৈ লিখিম এইটো মাল্টিপ্লিকেশ্যন চিন দিম এইটো তলৰটো ওপৰলৈ যাব ওপৰটো তললৈ আহিব অৰ্থাৎ লবটো হৰলৈ আহিব হৰটো লবলৈ যাব গতিকে ইয়াত 3 লিখিলোঁ ইয়াত 12 লিখিলোঁ এইটো ব্ৰেকেট ক্লোজ কৰিলোঁ এইটো ক্লোজ কৰিলোঁ ঠিক আছে আৰু এইটো 1 প্লাছ এইটো 1 ডিভাইডেড বাই এইটো 5/4 মাইনাছ এইটো 1 to 3 12 এইবাৰ আকৌ কৰিম 1 কৰিলোঁ প্লাছ কৰিলোঁ টু 1 ঠিক আছে ডিভাইডেড চিন আছে ডিভাইডেডে এইবাৰ আমি যিহেতু ব্ৰেকেটৰ কাম কমপ্লিট হোৱাই নাই আমি সেয়াও কৰিম নহয় জানো ইয়াতে আমি LCM ল'ম 4 আৰু 12ৰ LCM কি হ'ব 12 হ'ব LCM ল'বৰ দ্বাৰা আপোনালোকে জানেই বাৰু যে কি নহওক পিছত কেতিয়াবাকে যদি হয় এইটো সুধিব আপোনালোকে কমেণ্টত যদি LCM লোৱাটো দেখাব লাগে মই সেইটো দেখাই দিম বাৰু এইটো 4 12 হ'ল 12 3 লগত আমাৰ কিমান মাল্টিপ্লিকেশ্যন কৰিলে বা মাল্টিপুল কৰিলে 12 হ'ব বা আমি 4 লগত কি পূৰণ কৰিলে 12 পাম 4 লগত আমি অফক'ৰ্ছ 3 পূৰণ কৰিলে 12 পাম গতিকে সেই 3টো আমি 5ৰ লগতো পূৰণ কৰিব লাগিব কি হ'ব 3 5 × 15 ইয়াতে মাইনাছ চিন আছে মাইনাছ চিন দিছোঁ ইয়াত 12 আছে গতিকে একো 1 প্লাছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব 1 পূৰণ কৰিব লাগিব 3 লগত 1 পূৰণ কৰিলে কি হ'ব 3 হ'ব গতিকে এইটো ব্ৰেকেট ক্লোজ কৰি দিছোঁ আকৌ 1 আহিলে প্লাছ আহিলে 1 ডিভাইডেড বাই এইটো ব্ৰেকেটটো আমি উঠাই দিম এতিয়া 15ৰ পৰা 3 গ'লেগে কি হ'ব 12/12 গতিকে এইটো 12/12 এইটো 1 হ'ল আকৌ এইটো 1 প্লাছ এইটো 1 ডিভাইডেড বাই 1 এতিয়া 1ক 1এ ডিভাইড কৰিলে 1এ হ'ব গতিকে 1 প্লাছ 1 হ'ব ইয়াৰ এনচাৰটো হ'ব 2 আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ বুজি পালে আৰু যদিহে ধুনীয়াকৈ বুজি পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰো কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক জনালোঁ বহুত বহুত ধন্যবাদ